ভক্তসকলক আদৰিবৰ বাবে আমাৰ নামঘৰ, মণিপুৰ, বাটচৌৰা, নামঘৰ সংলগ্ন ঘৰ, চাহ খোৱা ঘৰ, ভোজনালয় ইত্যাদি বাহিৰৰ গাড়ী ৰখা পথাৰ সকলোখিনি আমি ভকতসকলক আদৰিবৰ কাৰণে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। যাতে ভক্তসকলে আহি পেলাই কোনো কাৰণতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি কাম কৰিছোঁ। আৰু এইখিনিতে আমি এতিয়া আহ্বান জনাইছোঁ যে সংবাদ মাধ্যম, উপায়ুক্ত মহোদয়, জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী বিভাগ, বিদ্যুৎ, পথ, আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ যে প্ৰতিদিনে যি লক্ষাধিক ভকত সমাগম হ'ব, সেই ভক্তসকলে যাতে কোনো অসুবিধা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰিবলৈ আমি আহ্বান জনালোঁ। আৰু লগতে আমাৰ যিসমূহ স্থানীয় গাঁও, এই গাঁওসমূহকো আমি নিমন্ত্ৰণ জনাইছোঁ যে সকলো আহক, সকলোৱে আহি পেলাই আমাৰ এই পালনাম ভাগি উদযাপন কৰাত সহায় কৰক। আৰু লগতে যাত্ৰী সুৰক্ষাৰ কাৰণে আমাৰ এইবেলি প্ৰায় 18-19টামান আমি CC কেমেৰা আমাৰ ইয়াত প্ৰতিষ্ঠা কৰিছোঁ যে CC কেমেৰা নজৰত থাকিব, সকলো যাত্ৰীসকল সুৰক্ষিত হৈ থাকিব, আমাক সকলোৱে সহায় কৰিব। আৰু আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি এতিয়া আমাৰ আহ্বান যে গুৰুজনী প্ৰতিষ্ঠা কৰা যি নামঘৰ, এই নামঘৰৰ মৰ্যাদা হওক, আধ্যাত্মিক ৰক্ষা কৰক, ৰক্ষা কৰি পেলাই তেখেতসকল এজন সুস্থ নাগৰিক হৈ দেশ মাতৃ সেৱা কৰিবলৈ আগবাঢ়ি যাওক তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি প্ৰতিদিনে কাম কৰিছোঁ। সেয়ে আমাৰ এই সুযোগতে গুণেশ্বৰ, অসম, ভাৰতৰ বাহিৰত থকা যিসকল আমাৰ প্ৰবাসী আমি সকলোকে এই পালনাম মহোৎসৱলৈ সাদৰে নিমন্ত্ৰণ। এইবাৰ নামা চাৰ্য আমাৰ বটদ্ৰৱা সত্ৰৰ আপুনি স্থান। পূৰ্বৰ তুলনাত এইবাৰ নামঘৰৰ ভক্তসকলৰ ভিৰ বৃদ্ধি পাইছে, নিশ্চয়, কিন্তু দিনে নিশাই বৃদ্ধি পাইছে। এই সম্পৰ্কত আপুনি কি ক'ব? এই ক্ষেত্ৰত আমাৰ এই গুৰুজনৰ গৃহবাসী অক্ষয় বন্তি, এই বন্তিতে যি মনোভাৱেৰে, যি শুদ্ধভাৱে সেৱা আগবঢ়ায়, সকলোৱে মনোবাঞ্ছা পূৰ্ণ কৰে, তাৰ প্ৰতি সকলো ৰাইজ আকৰ্ষিত। কি কি কাৰ্যসূচী হাতত লৈছে কওক? প্ৰথমতে মই সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ কেতিয়াবা বৰনামঘৰৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হৈছে। আৰু আমি জাতি ধৰ্ম নিৰ্বিশেষে বৃহৎ মাছ বা পালনাম আয়োজন কৰা হৈছে। কাম চলাই আছোঁ। আমাৰ এতিয়া তিনিখন কমিটি আছে, প্ৰতিজন কমিটিৰ নাম কমিটি আৰু কৃষ্টি কমিটি। আমাৰ কাম চলি আছে আৰু লক্ষ্য ভক্তক আদৰিবৰ কাৰণে আমি আৰু তেনেকৈ আমি গাড়ী ৰখাত দিম। তাৰপৰা নামঘৰত কিছুমান কাম এনেকৈ ৰং কৰি দিয়াৰ পৰা সেই কাম সম্পূৰ্ণ হৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী, বিশ্ববাসী বৃহৎ পালনামলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ ভিতৰতে আহি পেলাই সহায় সহযোগ কৰি পালনামী খাবলৈ নিমন্ত্ৰণ কৰিম বুলি মই আহ্বান। ভক্তসকলৰ প্ৰতি আপুনি কি আহ্বান জনাব? ভক্তসকলে এইটোৱে কৈছোঁ, ভক্তসকলে আহক, আহি পেলাই আমাৰ দ্বিতীয়খন বৰ্ণন কৰিছোঁ মাছ ধৰা পালনাম হৈছে, সেই পালনামত সহায় সহযোগ কৰি পেলাই পালনামী সুচাৰুৰূপে চলাই লৈ সহায় সহযোগ কৰা ধন্যবাদ।